চৰকাৰৰ দৃষ্টিত অখিল গগৈ এজন মাওবাদী, এজন ৰাষ্ট্ৰদ্ৰোহী, এজন অপৰাধী। চৰকাৰৰে অধীনস্থ অসম আৰক্ষীয়েও তেওঁৰ ওপৰত জাপি দিছে ন গোচৰ। এটা গোচৰত জামিন লাভ কৰিলেই আন এটা নতুন গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিবলৈ উপস্থিত হয়গৈ জনহিত জনসেৱাৰ্থে সৰ্বদা প্ৰস্তুত অসম আৰক্ষী। যিয়েই নহওক, বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন। চৰকাৰৰ দৃষ্টিত মাওবাদী, ৰাষ্ট্ৰদ্ৰোহী হৈ ধৰা দিয়া আৰু ব্যৱহাৰত দুৰ্ধৰ্ষ অপৰাধীৰ ৰূপ পোৱা সেই অখিল গগৈজনেই কিন্তু অসমৰ সৰ্বস্তৰৰ অধিকাংশ লোকৰ বাবে প্ৰকৃত জাতীয় নায়ক, হিয়াৰ আমঠু, শোষিত নিষ্পেষিতৰ কণ্ঠ, জনতাৰ নেতা আৰু এক আপোচবিহীন প্ৰতিবাদী সত্তা। চৰকাৰৰ দৃষ্টিত অপৰাধী, জনতাৰ দৃষ্টিত প্ৰকৃত জাতীয় নায়কজনৰ অত্যাধিক শ্ৰম আৰু সুদীৰ্ঘ বন্দিত্বৰ শিকলিয়ে বিধ্বস্ত কৰা দেহাত মাৰাত্মক কৰোনাৰ বীজাণুৱে থিতাপি লৈছেহি। এই ৰোগৰ বিৰুদ্ধে তেওঁ বৰ্তমান GMCHৰ এটা কোঠাত ভগ্ন দেহাৰেই যুঁজি আছে। দুৰন্ত সংগ্ৰামীজন পৰি আছে আজি ৰোগী হৈ, এজন বন্দী হৈ। আমি আগৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছিলোঁ সংগ্ৰামী নেতাজনে কাৰাগাৰত থাকোঁতে সুচিকিৎসা নোপোৱাৰ, কৰোনাৰ পজিটিভ নিগেটিভ খেলখনৰ বলি হোৱাৰ, তেওঁৰ ৰোগক অভিনয় আখ্যা দিয়াৰ, তেওঁক হত্যাৰ আহ্বান জনোৱাৰ বিৰুদ্ধে জনতাই অনা অভিযোগৰ কথা প্ৰমাণ সহকাৰে প্ৰদৰ্শন কৰিছিলোঁ তেওঁৰ মৃত্যু কামনা কৰা, তেওঁৰ হত্যাৰ আহ্বান জনোৱাসকলৰ বক্তব্য। প্ৰসংগক্ৰমে প্ৰশংসা কৰিছিলোঁ অসম আৰক্ষী চৰকাৰক। অসমৰ ২ নম্বৰ মন্ত্ৰীজনৰ মৃত্যু কামনা কৰি পোষ্ট দিয়া এজনক গ্ৰেপ্তাৰ কৰোঁতে দেখুওৱা তৎপৰতাৰ বাবে। ৰাইজে আশা কৰিছিল সেই একেই তৎপৰতা অখিল গগৈৰ প্ৰতি অশুভ মন্তব্য কৰাসকলৰ বিৰুদ্ধেও চৰকাৰে দেখুৱাব। জনতাৰ সেই আহ্বানে সঁহাৰি নাপাওঁতেই অসমৰ জনতাই কৰিবলগীয়া হৈছে আৰু এক আহ্বান। বৰ্তমানলৈকে দোষী সাব্যস্ত নোহোৱা তেওঁলোকৰ নেতাজনৰ বুনিয়াদী মানৱীয় মৰ্যাদাক ৰক্ষা কৰক, তেওঁৰ পৰিয়ালক মানসিক নিৰ্যাতনেৰে হত্যা কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰক প্ৰতিহত কৰক। আচলতে ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে GMCHত চিকিৎসাধীন নেতাজনৰ এখন আলোকচিত্ৰ, য'ত ৰোগীয়া নেতাজনৰ পিন্ধনত দেখা গৈছে এটা গেঞ্জি আৰু এটা হাফ পেণ্ট। ভৰিত তেওঁৰ এযোৰ হাৱাই চেণ্ডেল। কোঠাটোত দেখা গৈছে 2খন বিচনা আৰু এটা AC-ও। অসংখ্যজনে শ্বেয়াৰ কৰিছে ফটোখন, কিন্তু তাৰ মাজতে একাংশই কৰিছে নেতাজনে পিন্ধা হাফ পেণ্টটো, কোঠাটোত তেওঁ পোৱা AC-ৰ সুবিধাক লৈ কটুক্তি। ৰাইজৰ অভিযোগ, এইবাৰ এই আক্ৰমণ তেওঁৰ পৰিয়ালক মানসিকভাৱে নিৰ্যাতন চলোৱাৰ বাবেহে হৈছে। ৰাইজৰ এই অভিযোগ যে সত্য তাৰ প্ৰমাণো আমি আপোনালোকক দিম। কিন্তু এই চূড়ান্ত অমানৱীয় কাৰ্যক কোনে নেতৃত্ব দিছে, কোনে কোনে হাত উজান দিছে আৰু কিদৰে বাৰে বাৰে মানৱতাক ভুলুণ্ঠিত কৰিছে চাওঁ আহক। লক্ষণীয়ভাৱে এই কাৰ্যত আগভাগ লোৱা দেখা গৈছে শাসনাধিষ্ঠিত বিজেপি দলৰ 2জন কৰ্মকৰ্তা আৰু তেওঁলোকৰ সমৰ্থকক। এইজন কৌশিক হাজৰিকা। শিৱসাগৰৰ এই ব্যক্তিজনৰ ফেচবুক প্ৰফাইলত স্পষ্টকৈ উল্লেখ আছে যে তেওঁ বিজেপি দলৰ কৰ্মকৰ্তা। তেওঁ লিখিছে, VIP ছিংগল AC ৰুমত অখিল গগৈৰ কৰোনাৰ চিকিৎসা। চেণ্ডেল পিন্ধা খেতিয়কজনে হাফ পেণ্টটো কিন্তু এডিডাছৰ পিন্ধি আছে। লগতে ৰঙা কাৰ চিনেৰে তেওঁ AC-টো দেখুৱাই দিছে। অৰ্থাৎ তেওঁ প্ৰশ্ন কৰিব বিচাৰিছে কৃষকে এডিডাছৰ হাফ পেণ্ট কিনিবলৈ ধন ক'ত পালে। তেওঁলোকে নিজৰ সম্যক ধাৰণাৰে হয়তো ঢুকি পোৱা নাই যে AC অখিল গগৈয়ে নিজেই লগোৱা নাই আৰু যিকোনো কৰোনা ৰোগীৰ ৱাৰ্ডতে চৰকাৰে লগাইছে AC। লগতে নকল এডিডাছৰ এনেধৰণৰ হাফ পেণ্ট পদপথৰ ব্যৱসায়ীৰ পৰা 100ৰ পৰা 150 টকাত যে কিনিব পাৰি সেই কথা পাহৰি যোৱা আৰু হয়তো সদায়ে কোনো শ্ব'ৰুমৰ ক্ৰেতা হোৱা হাজৰিকাই হয়তো পাহৰি গ'ল ব্যক্তি স্বাধীনতাৰ অধিকাৰৰ কথা, গোপনীয়তাৰ অধিকাৰৰ কথা আৰু মানহানিৰ অপৰাধৰ কথা। তেওঁ আৰু তেওঁৰ সহযোগীয়ে নিজৰ পোষ্টটোক সবল কৰিবলৈ বাৰে বাৰে কৰিলে বহু অনৈতিক বিতৰ্কিত মন্তব্য। তেওঁৰ এই কাৰ্যৰ বিৰোধিতা কৰাসকলক উদ্দেশ্যি তেওঁ কি ক'লে আপোনালোকে চাওক, যিবোৰ কথা আমি এই প্ৰতিবেদনত নিজ মুখেৰে উপস্থাপন কৰিব নোৱাৰোঁ আৰু কেৱল তেখেতৰ মানসিক স্বৰূপ উদঙাই দিয়াৰ বাবেই এনে কথাবোৰ আপোনালোকক দেখুৱাবলগীয়া হোৱাৰ বাবে আমি দুখিত। সততে হিন্দুত্বৰ কথা কোৱা এখেতৰ হিন্দু শাস্ত্ৰত সদায় উচ্চ স্থানত ৰখা নাৰীক উদ্দেশ্যি কৰা মন্তব্যলৈ মন কৰক।
সেই একেগৰাকী নাৰীক উদ্দেশ্যি বেদব্ৰত গগৈ নামৰ এজনৰ এই মন্তব্য। গকুল ভূঞা নামৰ তেওঁৰ আন এজন সমৰ্থকে এগৰাকী মহিলাক কি কৈছে চাওক। সমৰ্থকৰ সঁহাৰি দেখি উল্লসিত হৈ পৰা কৌশিক হাজৰিকাই সেই মহিলাগৰাকীক কৈছে, এতিয়া কথা শুনাৰ পাছতহে নাৰী নাৰী লাগিল ন? এই ক্ষেত্ৰত কিদৰেনো পিছ পৰি থাকে কিছুদিন পূৰ্বে সতীৰ্থ বিজেপি কৰ্মীৰ পৰা ঠিকা আবণ্টনৰ নামত ঘোচ লোৱা বুলি ৰাতিটোৰ ভিতৰতে অসমবাসীৰ চিনাকি হৈ পৰা বিজেপি কৰ্মী দুৰ্লভ নাথ। তেওঁ লিখিছে, অখিল ভাইজানৰ হাঁহিটোৱে পৰিস্ফুট কৰিছে যে তেওঁ চৰকাৰৰ স্বাস্থ্য বিভাগৰ চিকিৎসাত কিমান সুখী। এচি লগোৱা কেবিনত চিকিৎসা পাই অখিল কাইৰ হাঁহিত তত নাই। নাথ আৰু অখিল গগৈ দুয়োজন হিন্দু হোৱা স্বত্বেও সকলো কথাকে সাম্প্ৰদায়িক ৰহণ দি ভাল পোৱা বিজেপি কৰ্মীজনে কি উদ্দেশ্যত ভাইজান শব্দটো ব্যৱহাৰ কৰিছে সেয়া তেওঁৰ প্ৰফাইল আৰু পূৰ্বৰ পোষ্টবোৰৰ পৰা সহজেই অনুমেয় বুলি অখিল গগৈৰ সমৰ্থকসকলে কয়। এখন ফটোক লৈ হোৱা এই বিতৰ্কই সংগ্ৰামী নেতাজনৰ পৰিয়ালক যে মানসিকভাৱে প্ৰচণ্ড আঘাত দিব সেই কথা ঠিকেই অনুমান কৰিছিল তেওঁৰ সমৰ্থকসকলে। তেওঁলোকৰ আশংকাই সত্য প্ৰমাণিত হ'ল অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে দিয়া এক ফেচবুক পোষ্টৰ বক্তব্যত, য'ত তেওঁ অখিল গগৈৰ অসাৱধান মুহূৰ্তত ফটো তোলা কাৰ্যত বিষোদ্গাৰ প্ৰকাশ কৰিছে, নেতাজনৰ জীৱনৰ নিৰাপত্তাক লৈ শংকা প্ৰকাশ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে এয়া ক্ষতস্থানত পুনৰ আঘাত সনাৰ প্ৰয়াস। এতিয়া হয়তো তদন্ত হ'ব, ফটো কোনে তুলিলে, কোনে ভাইৰেল কৰিলে, শাস্তিও পাব হয়তো জানি বা অজানিতে কৰা ভুলৰ বাবে কোনোবা এজন লোকে। কিন্তু সদায় সাৰি যোৱাৰ দৰে এইবাৰো সাৰি যাব নেকি এজন ৰোগীৰ মৃত্যু কামনা কৰা, ৰোগক অভিনয় আখ্যা দিয়া, এজন ব্যক্তিৰ হত্যাৰ আহ্বান জনোৱা, সামাজিক মাধ্যমত এজন ব্যক্তিৰ পোচাকক লৈ ব্যংগ কৰা, নাৰীৰ প্ৰতি অশ্লীল মন্তব্য আগবঢ়োৱা, কথাই কথাই এক সম্প্ৰদায়ক কটুক্তি কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা, চিকিৎসাধীন ৰোগীক লৈ ব্যংগাত্মক মন্তব্য কৰা এইসকল লোকে। ৰাইজে সুধিছে, আমি আশা কৰিব পাৰোঁনে যে ২ নম্বৰ মন্ত্ৰীক উদ্দেশ্যি বিৰূপ মন্তব্য কৰাজনক গ্ৰেপ্তাৰ কৰাৰ দৰেই একেই সাহস এইসকলৰ ক্ষেত্ৰতো দেখুৱাব পাৰিবনে অসম আৰক্ষীয়ে? নে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাত যি ৰাজনৈতিক বাধাৰ সন্মুখীন হৈছিল অসম আৰক্ষী, সেই একেই ৰাজনৈতিক বাধাৰ সন্মুখীন হ'ব এইখন অসমতেই এইসকলৰ ক্ষেত্ৰত?